ও ৰামে কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে সুধন্ত দুনাই শুনা প্ৰভু জগতৰ বাপ জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি এৰাই দেৱে সংসাৰৰ তাপ ও ৰামে তোমাৰ সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধৈ গতি কিন্তু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমই মোৰ মতি। উদ্ধৱ মহন্তই ভগৱন্ত পুৰুষৰ চৰণত পৰি বাগৰি বাগৰি কান্দিছে যে হে প্ৰভু তুমি যদি যোৱা এই সংসাৰ এৰি তেতিয়াহ'লে তুমি মোকো লগত লৈ যোৱা। আমাৰো এইটো অৱস্থা হয়, পিতৃ মাতৃ পৰলোকগামী হ'লে আমিও সন্তানবিলাকেই কান্দো, হে মা তুমি গুচি গ'লা আমাক এৰি, তুমি আমাক কাৰ লগত এৰি থৈ গ'লা, তোমাৰ লগত আমাক কিয় লৈ নগ'লা। এইবুলি আমিও সংসাৰী জীৱ মনুষ্যয়ো আমাৰ সম্পৰ্কবিলাকক দোহাই দি আমিও দুখ কৰোঁ, সুখ কৰোঁ। ঠিক তেনেধৰণে শাস্ত্ৰই প্ৰকাশ কৰিছে যে উদ্ধৱেও সুখ কৰিছে, ভগৱন্ত পুৰুষে তেওঁক এৰি থৈ যাব। তেতিয়া ভগৱন্ত পুৰুষে উদ্ধৱৰ দুখত দুখী হৈছে। শাস্ত্ৰই আমাক পদবন্ধে প্ৰকাশ কৰিছে যে সেই উদ্ধৱ তুমি নাকান্দিবা, তুমি যদি দুখ কৰি থাকা তেতিয়াহ'লে মই সুখেৰে বৈকুণ্ঠ প্ৰয়াণ কৰিব নোৱাৰিম। ভৈলন্ত আকুল কৃষ্ণ জগত জনক কমল নয়ন ভৰি বহবৈ লোটক। শুক গুৰুৱে ৰজা পৰীক্ষিতক কৈছে, সেই ৰাজন তুমি চোৱাচোন, নিগদতি শুক শুনি উক নৃপবৰ ভকতৰ সন্তাপ দেখিয়া পিতাম্বৰ। পিত যুগ অম্বৰ সমান পিতাম্বৰ। হালধীয়া বস্ত্ৰ পৰিধান কৰাৰ বাবে ভগৱন্ত কৃষ্ণদেৱৰ অনন্ত কোটি নামৰ এক নাম হ'ল পিতাম্বৰ। হে ৰাজন পৰীক্ষিত তুমি চোৱাচোন, উদ্ধৱ মহন্তৰ দুখ দেখি স্বয়ং সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী কৃষ্ণ তত্ত্বয়ো দুখ কৰিছে। আৰু পিতবস্ত্ৰে মচি মুখ তেজীয়া নিশ্বাস স্নেহে উদ্ধৱক ধৰি বুলিলা আশ্বাস। পিন্ধি থকা হালধীয়া বস্ত্ৰৰে চকুৰ পৰা ওলোৱা চকু পানী মচি মচি উদ্ধৱক কৈছে, উদ্ধৱ তুমি নাকান্দিবাচোন, তেজী চিন্তা চিত থিৰ কৰা মহাশয়, তজু দুখ দেখি সখী নসখে হৃদয়। তুমি তোমাৰ চিন্তা ত্যাগ কৰা, তোমাৰ চিত্ত স্থিৰ কৰা, তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই উদ্ধৱ। এতিয়া প্ৰশ্নটো হ'ল যে উদ্ধৱ মহন্তৰ বাবে জগতৰ ঈশ্বৰে দুখ কৰিছে, কিন্তু আপোনাৰ আমাৰ গাঁওখনত কোনোবা এজন ব্যক্তিৰ যদি মৃত্যু হয় তেতিয়া আমি কি বুলি কৰোঁ, চিন্তাবিলাক আমাৰ কেনেকুৱা হয়, আচাৰ আচৰণবিলাক। বোলে শইকীয়া কোন মৰিল বুলি ক'লা, বোলে কেলে আমাৰ দত্ত বাপজনা গ'লগৈ নহয় কালি ৰাতি 2মান বজাত, এৰা ভালেই হ'ল দিয়া সেইটো মৰিল। আমাৰ স্বাভাৱিক চিন্তাটো হ'ল সেইটো মৰিল ভালেই হ'ল। তাৰমানে উদ্ধৱৰ দুখত জগতৰ ঈশ্বৰে দুখ কৰিছে, আৰু আপোনাৰ মোৰ পিতৃৰ মৃত্যুত গাঁওখনৰ 100 ঘৰ ব্যক্তিৰ ভিতৰত 90 ঘৰ ব্যক্তিয়ে আনন্দহে কৰিছে। কিয়? কাৰণ আপোনাৰ মোৰ স্বভাৱ, আপোনাৰ মোৰ চৰিত্ৰ, আপোনাৰ মোৰ ভাৱ ভাষা শাস্ত্ৰৰ লগত মিলা নাই। সেইকাৰণে আমাৰ দুখত গাঁওখনৰ মানুহকেইজনেই দুখী হ'ব নোৱাৰিলে।
আমাৰ দুখত গাঁওখনৰ বাকীখিনি আনন্দহে কৰিলে, সেইটো মৰিলে ভালেই হ'ল। গতিকে আমি তেনেকুৱা এটা ব্যৱস্থাৰ মাজলৈ নিজক লৈ নগৈ আমি এনেকুৱা কৰ্ম কৰি থৈ যাব লাগিব, যাৰ উদাহৰণ হিচাপে সদ্য প্ৰয়াত জুবিন গাৰ্গ নামৰ আত্মাতত্বৰ দৰ্শন আমি চাব পাৰোঁ, যে যিজনে এনে কিছু কৰ্ম কৰি থৈ গ'ল, যি কৰ্মক আশ্ৰয় কৰি আমি তেওঁৰ মৃত্যুত সমস্ত জনা অসমবাসী জগতবাসীয়ে এক মুহূৰ্তৰ বাবে হ'লেও দুখ প্ৰকাশ কৰিছে। কি এনে কৰ্ম কৰি থৈ গ'ল চিন্তা কৰিলে প্ৰত্যেকেই বুজি পাওঁ, কিন্তু কোনেও কাকো আমি বুজাই দিব নোৱাৰোঁ। এতিয়া শাস্ত্ৰই সেই দৰ্শনখিনি আমাক আশ্ৰয় কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে। আৰু উদ্ধৱৰ লগত তেনে এক মহান তত্ত্ব আছিল, যি তত্ত্বৰ বিষয়ে ভগৱন্ত পুৰুষে প্ৰকাশ কৰিছে, তুমি মোৰ মহামিত্ৰ ভকত একান্ত। সেই উদ্ধৱ, তুমি ৩৩ কোটি দেৱ দেৱতাৰ লগত মিত্ৰতা স্থাপন নকৰি তুমি কেৱল মোৰ লগত মিত্ৰতা স্থাপন কৰিলা, অৰ্থাৎ তুমি মোৰহে বন্ধু হলা। এইটো শাস্ত্ৰসন্মত। এক দেৱ এক হেও, একত বিনে নাই কেও। দ্বিতীয়তে ক'লে যে তুমি ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰি তেওঁলোকৰ ভকত নহলা, তুমি কেৱল মোৰ ভকত হ'বলৈ সদায় নিজকে প্ৰস্তুত কৰি ৰাখিলা। তুমি মোৰ মহামিত্ৰ ভকত একান্ত, তুমি মোৰ ভকত হলা। সেইকাৰণে ভগৱন্ত পুৰুষে উদ্ধৱক সকলোখিনি কথা কৈছে। কিন্তু আপুনি আমি সেই ভাগৱতকে পঢ়ি পঢ়ি যি বেদে তোমাক কহে তাক নিতে পঢ়ে, তথাপি অজ্ঞান তাৰ নিতে নিতে চৰে। এই ভাগৱতৰে ক্ষুদ্ৰ সংস্কৰণ মহাৰাজ নৰনাৰায়ণৰ ৰাজসভাত কৃপাল গুৰু শ্ৰীমন্ত শংকৰদেৱে হাতী মাৰি ভুৰুকাত ভৰাই গুণমালা নাম দিছিল। এই বিশাল ভাগৱতৰ ক্ষুদ্ৰ সংস্কৰণ। আৰু সেই নামঘোষাকে আজি আপোনাসৱৰ এই পবিত্ৰ গুৰুগৃহৰ সপ্তখলপীয়া সিংহাসনৰ একেবাৰে ওপৰৰ আমহী গৃহভাগীত বগা বস্ত্ৰৰে, মানে ধৌত বস্ত্ৰৰে আবৃত্ত কৰি ৰখা হৈছে। এতিয়া আমি সকলোৱে ভাবোঁ আমাৰ নামঘৰত ভগৱান আছে, সকলোৱে ভাবোঁ নামঘৰত ভগৱান আছে, সেইকাৰণে মণিকূটৰ ফালে চাই সেৱা কৰোঁ। মণিকূটত ভগৱান নাই, গুণমালা নামৰ এখন সৰু কিতাপ আছে। কিন্তু সেই কিতাপ ভাগিকে শাস্ত্ৰৰ নাম দিয়া হ'ল, আৰু শাস্ত্ৰতেই ভগৱন্ত পুৰুষ প্ৰকাশমান হৈ আছে বাংময় মূৰ্তিৰ ৰূপত, নাম ৰূপত। সেইকাৰণে আমি মণিকূটৰ ফালে চাই প্ৰত্যেকেই এটা সুদৃঢ় বিশ্বাস সহিতে আমি বন্তি গছ জ্বলাওঁ, ধূপ জ্বলাওঁ, মূৰটো ধুৱাই আমি সেৱা কৰোঁ। কিন্তু গুৰুজন বস্তুৱে কৈছে এইটো এটা পালন কৰা নীতি নিয়মৰ দৰ্শনহে, কিন্তু ভগৱান প্ৰকৃততে তাত নাই। ভগৱান ক'ত আছে? ও সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল খৰিতে কাঠতে ভগৱান তত্ত্ব আছে, কিন্তু ঘৰ অগ্নিতত্ত্ব আছে, কিন্তু ঘৰখন নকৰিলে সেই অগ্নি বা জুই আমি দেখা নাপাওঁ। ধৰি লওক ধূপৰ পেকেটটো আনি কলপাতত আগবঢ়াই দিলোঁ, ধৰি লওক মাটিৰ চাকি গছ কলপাতত আগ কৰি দিলোঁ, তেলো বাকি দিলোঁ, মিঠাতেল শলিতাডালো আগবঢ়াই দিলোঁ, কাষতে জুই শলাটো থৈ আহিলোঁ, চাকি গছ নিজে নিজে জ্বলিবনে নজ্বলে? জ্বলিবনে নিজে নিজে? চাকি গছ নজ্বলে। ধূপডাল নিজে নিজে জ্বলিবনে? নজ্বলে। সমস্ত কাষ্ঠতে অগ্নি আচন্ত ব্যাপী। জুইশলা বাঁহটোৰ বাহিৰ ফালে খাৰ আছে, ভিতৰ ফালে কাঠিবিলাকৰ এটা মূৰত খাৰ আছে, কিন্তু তেনেকে থৈ দিলে নিজে নিজে জুইশলা বাঁহটোত জুই দেখা নাপাম আমি। সেই খাৰে খাৰে ঘৰখন কৰিলেহে বিচৰা ধৰণে অগ্নি বা জুই তত্ত্বটো আমি যি ধৰণে দেখা পাম, তদনুৰূপ হেহিমতে কৃষ্ণ আছা সবাৰো হৃদিত। সেই ধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ৰ মাজত আছে। ভকতি নভৈলে জানা নোহন্ত বেকত। যেতিয়ালৈকে ভক্তি নকৰিবা তেতিয়ালৈকে হৃদয়ত থকা কৃষ্ণ তত্ত্বক আমি দেখা পোৱা নাযাব।
এতিয়া ভগৱানক বিচাৰি কলৈ যাম? নামঘৰলৈকে প্ৰায় যাওঁ, কোনোবা মন্দিৰলৈ যাওঁ, কোনোবা মছজিদলৈ যাওঁ, কোনোবা গীৰ্জাঘৰলৈ যাওঁ। কেৱল সকলোৰে ইচ্ছা ভগৱন্তৰ কৃপা। কিন্তু গুৰুজন বস্তুৱে কৈছে যে ভগৱন্তৰ কৃপা লাভৰ বাবে অহিংসাই হ'ল পৰম ধৰ্ম। এই অহিংসা নীতিটোক আশ্ৰয় কৰিলেহে, মানৱ সেৱাৰ মাধ্যমেৰে নিজৰ আমি আগবঢ়াই নিব পাৰিলেহে ভগৱন্তৰ এক কণিকা কৃপা আমি লাভ কৰিব পাৰিম। ভগৱন্ত পুৰুষৰ চৰণত মহামহন্ত উদ্ধৱে সেৱা নিবেদন কৰিছে, প্ৰভু তুমি যদি বৈকুণ্ঠ প্ৰয়াণ কৰা তেতিয়াহ'লে লগত আমাকো লৈ যোৱা, আমি এই সংসাৰত অকলহৰে থাকি কি কৰিম? তেতিয়া ভগৱন্ত পুৰুষে উত্তৰ দিছে, ৰাম মই গইলে লোকত মিলিবে বিমংগল, দ্বাৰকা নগৰ সাগৰত যাইবে তল। মই গুচি গ'লে জীৱৰ মাজত অমংগল হ'ব, দ্বাৰকাখন সাগৰৰ পানীত ডুব যাব। কিন্তু উদ্ধৱ তুমি মনত ৰাখিবা, ও তুমি আমি দুয়ো গইলে মিলিবে অনৰ্থ, লুপ্ত হৈব জ্ঞান ইটো ভকতিৰ পন্থ। মোৰ লগত যদি তোমাকো লৈ যাওঁ তেতিয়াহ'লে সংসাৰত ভক্তি পথটোকে নাইকিয়া হৈ যাব। আৰু ভক্তি পথটো যদি নাইকিয়া হৈ যায় তেতিয়াহ'লে জীৱৰ গতিটো কি হ'ব? ওৰাম পিৰিবে দুৰ্জন কলি গুচিবে আচাৰ, শুইবে অধৰ্মতৰতি যতে ক প্ৰজাৰ। কলিৰ কৰাল গ্ৰাসত পৰি জীৱবিলাক অধৰ্মী হ'ব আৰু আচাৰ নীতি নিয়ম এইবিলাক নমনা হ'ব। অধৰ্মে পিৰিবে যাইবে লোক অধোগতি, জীৱ অধৰ্মী হোৱাৰ লগে লগে জীৱৰ পৰম গতিৰ বিপৰীতে তেওঁলোকৰ অধোগতি হ'ব। গতিকে উদ্ধৱ ভকতিক ৰাখি তুমি থাকিও সম্প্ৰতি, তুমি ভক্তিক ৰক্ষা কৰি এই সংসাৰত থাকিব লাগিব। এতিয়া ভক্তি কি? ও ৰাম মোহৰ বচন ইটো নচাৰিবাৰ ভূমি, শ্ৰৱণ কীৰ্তন প্ৰৱৰ্তায়া থাকা তুমি। মই আজ্ঞা কৰিছোঁ তুমি মোৰ কথা ৰাখা, আৰু মোৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তনেই হ'ল মহাভক্তি, আৰু সেই মহাভক্তিক তুমি জীৱৰ মাজত প্ৰচাৰ কৰিবৰ বাবে উদ্ধৱ তুমি এই সংসাৰত থাকিব লাগিব। এনেকৈ ভগৱন্ত পুৰুষে উদ্ধৱক মহান দায়িত্ব দি থৈ গ'ল। আৰু সেই দায়িত্ব পালনৰ বাবে উদ্ধৱে বিভিন্ন ধৰণে প্ৰশ্ন কৰিছে, আৰু সেই প্ৰশ্নৰ প্ৰথম দৰ্শনটো হ'ল, ও হে প্ৰাণবন্ধু মোক বুলিও বুজাই, ঋষি সমস্তৰ কিয় একমতি নাই। হে প্ৰাণবন্ধু কৃষ্ণ, তুমি মোক বুজাই দিয়াচোন যে ঋষিসকলৰ মাজত কিয় শাস্ত্ৰ অধ্যয়ন কৰি, বেদ অধ্যয়ন কৰি জীৱৰ মংগলৰ বাবে এটা উপায় দি থৈ যাব নোৱাৰিলে, তেওঁলোকৰ মাজত কিয় বিভিন্নতা মত আহি পৰিল। ভাগৱত একেভাগে, কীৰ্তন গ্ৰন্থও একেভাগে, নামঘোষা শাস্ত্ৰও একেভাগে, কীৰ্তন দশম ঘোষা ৰত্নাৱলী সকলো বিভাগ একেজন গুৰুৰে আমি প্ৰপন্ন শিষ্য হৈ
পিতৃ মাতৃ পৰলোকগামী হোৱা সেই ব্যৱস্থাটোৰ পৰা আৰম্ভ কৰি নামঘৰৰ সমস্ত কাম কাজ কেৱল কীৰ্তন দশম ঘোষা ৰত্নাৱলী আদিৰ মাধ্যমেৰে আশ্ৰয় কৰাৰ পাছতো আমাৰ প্ৰত্যেক সমাজ ব্যৱস্থাৰে নীতি নিয়মখিনি বেলেগ বেলেগ কিয়? আমাৰ সমাজৰ নীতি নিয়মখিনি বেলেগ বেলেগ কিয়? এটাই হ'ব লাগিছিল, কিন্তু এটা নহ'ল। এই প্ৰশ্নটো আমাৰ বৰ্তমানো হৈ থাকে। নীতি নিয়মবিলাকতো বেলেগ হ'ব নালাগিছিল। আমি কাল সংহতি, আমি পুৰুষ সংহতি, আমি ব্ৰহ্ম সংহতি, আমি নিকা সংহতি, এনেকৈ কৈ আমাৰ নীতি নিয়মখিনি অলপ বেলেগ ধৰণৰ হৈ গ'ল। এতিয়া উদ্ধৱে সুধিলে, ভগৱন্ত পুৰুষে তাৰ উত্তৰটো দিলে যে উদ্ধৱ, ঋষি সমস্তৰ চিন্তাধাৰা বেলেগ হোৱাৰ মূল কাৰণ এটাই, সেইটো হ'ল গুণৰ ইচ্ছায়ে বুজে যাৰ যেন মতি। আমাৰ ২৪টা তত্ত্বৰে গঠিত শৰীৰৰ লগত ৩টা গুণ যোগ হৈ আছে, সেইটো হ'ল ৰজগুণ, তমগুণ আৰু সত্ত্বগুণ। এই ৩টা গুণৰ ভিতৰত যাৰ লগত যিটো গুণৰ প্ৰাধান্যতা বেছি, তেওঁ সেইটো গুণেৰে কথাখিনি বুজি পায়। এতিয়া ৰজগুণ তমগুণৰ দৰ্শন হ'ল বাহিৰ কৰ্কৰা পইতা দুৰ্গন্ধযুক্ত আহাৰ গ্ৰহণ কৰি যিসকলে ভাল পায় তেওঁলোকক তমগুণীয়া বুলি কোৱা হয়। গীতা শাস্ত্ৰত খুব সুন্দৰভাৱে এইখিনি কথা আছে যে বাহিৰ কৰ্কৰা পইতা দুৰ্গন্ধযুক্ত খাদ্য খাই যিসকলে ভাল পায়, আগদিনা ৰান্ধি থোৱা ভাত পাছদিনা কৰ্কৰা কৰি ভাল পায় খায়, পইতা ভাত খাই ভাল পায়, শুকান মাছ খাই ভাল পায় যিসকলে, তেওঁলোকক শাস্ত্ৰই কৈছে তমগুণীয়া। তেওঁলোকে সেইটো ধৰণেই বুজি পাব। ভাগৱত অনুষ্ঠান হৈছে, নামঘৰত আসন প্ৰতিষ্ঠা হৈছে, দুদিনীয়া কাৰ্যসূচী, তেওঁলোকে তম গুণৰ মাজত থকাৰ বাবে নামঘৰলৈ আহিলেও হেৰা, এই সিদ্ধমুঠি বাহিৰতহে ৰন্ধন হৈছে, ইয়াত মাছ মাংস অকণ উলিওৱা হ'লেও বেয়া নাছিলে, এই ভাৱনাটো তেওঁলোকৰ থাকে। নামঘৰৰ ভিতৰতহে মাছ মাংস খাব নাপায়, বাহিৰত খালে একো নহয় দিয়া, এই বুলি কিন্তু তমগুণীয়া বা পায়সকলৰ মনৰ ভাৱনাটো সেইটোতেই থাকে। যিকোনো প্ৰকাৰে তেওঁলোক তম গুণৰ মাধ্যমেৰেহে কথাটো বুজি লয়। ৰজগুণীয়াসকলে ৰজগুণ চৌখিন স্বভাৱৰ হয়, আৰু সত্ত্বগুণীয়াসকলে সাত্বিক আহাৰ গ্ৰহণ কৰে, যিটো শাস্ত্ৰসন্মত। গতিকে উদ্ধৱ, তুমি সোধা প্ৰশ্ন যে ঋষি সমস্তৰ কিয় একমতি নাই, তাৰ মূল কাৰণটো হ'ল যে প্ৰত্যেকজন ঋষিয়ে শাস্ত্ৰ অধ্যয়ন কৰিলে যদিও যিহেতু প্ৰত্যেকৰে লগত ৰজগুণ তমগুণ আৰু সত্ত্বগুণৰ ৩টা গুণৰ প্ৰাধান্যতাটো থাকে, যাৰ লগত তম গুণৰ প্ৰাধান্য বেছি তেওঁ তম গুণৰ মাধ্যমেৰে কথাখিনি বুজি লয়, যাৰ লগত ৰজগুণৰ প্ৰাধান্যতাটো বেছি তেওঁ ৰজগুণৰ মাধ্যমেৰে বুজে, যাৰ লগত সত্ত্বগুণৰ প্ৰাধান্যতা বেছি তেওঁ সত্ত্বগুণৰ মাধ্যমেৰে কথাখিনি আশ্ৰয় কৰি লয়। সেইকাৰণে সমাজৰ নীতি নিয়ম একে নহয়, প্ৰত্যেক সমাজৰে বেলেগ বেলেগ। এতিয়া উদ্ধৱে কৈছে যে হে প্ৰভু, তুমি দিয়া এই সিদ্ধান্তখিনি জানিব পাৰি মোৰ মনৰ কিছু সংশয় দূৰ হ'ল যদিও মোৰ কিন্তু সংশয় আৰু থাকি গ'ল প্ৰভু। কৃষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱে শুধন্ত দুনাই, শুনা প্ৰভু জগতৰ বাব, জানিলো সন্তৰ সংগে তোমাত ভকতি কৰি, এৰাই তেবে সংসাৰৰ তাপ। আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক, এই ৩টা তাপৰ কথা কোৱা হৈছে। এই ৩টা তাপৰ পৰা জীৱতত্ত্বই নিজক ৰক্ষা কৰিবৰ বাবে একমাত্ৰ উপায়টো হ'ল সাধু সংগ। তৃতীয় স্কন্ধ কপিল চৰিতত কপিল প্ৰভুৰ দ্বাৰা মাতৃ দেৱহূতিৰ আগত প্ৰকাশ কৰিছিল, সেই মা, তুমি জীয়া মানুহৰ সংগ ল'বা, তুমি মৰা মানুহৰ সংগ নল'বা। মাতৃয়ে পুত্ৰ কপিলক কৈছে, ৱা এইটো আকৌ কি কথা ক'লা, জীয়া মানুহ মৰা মানুহো থাকে নেকি? তেতিয়া কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত সেই দৰ্শনটো প্ৰকাশ কৰিছে, মা জীয়া মানুহ সেইসকল যিসকলে
সাধু সংগত মূৰ নাম নকৰে শ্ৰৱণ কীৰ্তন সেইসকল হ'ল মৃত মানুহ যিসকলে সাধু সংগ আশ্ৰয় কৰি বেয়া পায় যিসকলে সাধু সংগত মোৰ নামটো শুনিবলৈ ইচ্ছা নকৰে জীৱন্ততে মৰা সিটো মা সেই ব্যক্তিজন যদিও উশাহ নিশা লৈ আছে যদিও তেওঁ চকুৰে দেখি আছে যদিও তেওঁক জীয়াই থকাৰ দৰে দেখা হৈছে কিন্তু তেওঁ জীৱিত নহয় জীৱন্ততে মৃত বুলি ঘোষণা কৰিছে শাস্ত্ৰই ঘোষণা কৰিছে তৃতীয় স্কন্ধত কপিল প্ৰভুৱে উত্তৰ দিছে মাতৃ দেৱহূতিৰ আগত গতিকে মা তুমি তেনেকুৱা মৰা মানুহৰ সংগ নলবা তুমি কেৱল সাধুৰ সংগ লবা সাধু সংগ মানে যিজন জীয়াই আছে যিজনে মহন্ত ভকত বৈষ্ণৱৰ সংগত কৃষ্ণ নাম আশ্ৰয় কৰিবলৈ অতিশয় ইচ্ছুক হৈ থাকে তেওঁ সাধু বুলি কোৱা হৈছে আৰু তেনেকুৱা ভগৱন্তৰ নাম ভাল পোৱা ভকত বৈষ্ণৱৰ সংগ যিসকলে ল'ব তেওঁলোকক শাস্ত্ৰই জীয়া মানুহ বুলি ঘোষণা কৰিছে এতিয়া আজিৰ দিনটোৰ কাৰণে বৰবৰুৱা এই অঞ্চলটোৰ বা আপোনাসৱৰ আশে পাশে থকা সমস্ত জনা কৃপালু বাপ বান্ধৱ আই মাতৃ আহি এই দুদিনীয়া কাৰ্যসূচীত আমি গুৰুগৃহত উপস্থিত হৈছোঁ আজিৰ দিনটোৰ কাৰণে শাস্ত্ৰই কোৱা ধৰণে আমি কিন্তু জীয়া মানুহ কাৰণ কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ ভকতৰ সংগ ভাল পাইছোঁ এনেধৰণে যদি আমি জীৱনটো পাৰ কৰি আহোঁতে 90 বছৰত ভৰি দিয়াৰ পাছতো কেৱল আজিৰ দিনটোহে আমি কৃষ্ণ নামটো আশ্ৰয় কৰিছোঁ সাধু সংগত তেতিয়াহ'লে আজিৰ দিনটোহে আমাৰ ভগৱন্তৰ কৃপাৰ পাত্ৰ হ'ব পাৰিছে ইয়াৰ বাহিৰে যিমান দিন আমি সাধু সংগ এৰিলোঁ কৃষ্ণ নাম আশ্ৰয় নকৰাকৈ পাৰ কৰিলোঁ সিমান দিনবিলাক আমাৰ বিফল বুলি কোৱা হৈছে কৃষ্ণ নাম আশ্ৰয় কৰা ভকতৰ সংগ আশ্ৰয় কৰা সময়খিনি হ'ল মানুহৰ সফল জীৱন আৰু কৃষ্ণ নাম আশ্ৰয় নকৰা ভকতৰ সংগ নোলোৱা সময়খিনি হ'ল বিফল জীৱন এতিয়া ইংৰাজীত এটা শব্দ আছে সুইচাইড মানে স্বাভাৱিক প্ৰকৃতিগত যিটো মৃত্যু সেই মৃত্যুৰ বিপৰীত নিয়মটো কোৱা হৈছে সুইচাইড কিন্তু শাস্ত্ৰত কৈছে কৃষ্ণ নাম আশ্ৰয় নকৰি যিমানে নিজক অন্য চিন্তাৰ মাজেৰে আমি আশ্ৰয় কৰাম সিমান সময় সিমান দিন এটি জীৱৰ সুইচাইড বুলি কৈছে আত্মঘাতী আজিৰ দিনটো আমি ঈশ্বৰৰ নাম পাইছোঁ ভকতৰ সংগ পাইছোঁ আমাৰ পৰম সৌভাগ্য হৈছে এনেধৰণে আমি ঈশ্বৰৰ নাম আশ্ৰয় কৰিবলৈ ভকতৰ সংগ পোৱাৰ পাছতো যদি ইচ্ছুক নহয় তেতিয়াহ'লে আমাৰ সেই সময়খিনি হ'ল সুইচাইড কৰা অৰ্থাৎ বিফল জীৱন আত্মঘাতী গতিকে প্ৰভু তুমি সংসাৰৰ 3 তাপৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায়টো আমাক দিলা কেৱল সাধু সংগ তোমাৰো সংগত এইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধুই গতি যিহেতু সাধু সন্ত মহামহন্ত ভগৱন্ত পুৰুষে অৰ্জুনৰ আগত প্ৰকাশ কৰিছে গুৰুজন বস্তুৱে কীৰ্তন গ্ৰন্থত উল্লেখ কৰিছে কলিত ভকতেহে হৰি অৱতাৰ কলিযুগত ভকতে হ'ল ভগৱান দেৱতো তীৰ্থটো কৰি ভকতেহে বৰ ভকতক ভজিলে গুচয় কৰ্মজৰ অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱী বিষ্ণু জানা নিষ্ঠ কৰি যিহেতু ভকতে ভগৱান সেইকাৰণে তোমাৰো সংগত ইটো পৰম ভকতি পন্থ কেৱলে লোকৰ সাধুই গতি তোমাৰ দ্বিতীয় ৰূপটো যিহেতু ভকত সেইকাৰণে ভকত ৰূপী চৈতন্য বস্তু সংগত ভকতি কৰিলে জীৱৰ পৰম গতি সাধন হয় কিন্তু প্ৰভু বেদে ফুৰৈ গায় জ্ঞান বিনে গতি নাই আকে শুনি ভ্ৰমই মূৰমতি হে প্ৰভু বেদে দেখোন কৈছে জ্ঞান মাৰ্গৰ বাহিৰে জীৱৰ গতি নহয় বুলি এই কথাখিনি শুনি মোৰ কিবা কাণখন ঘোলা হৈ গৈছে মোৰ মগজুটোৱে কিবা ভাল ধৰণে চিন্তা কৰিব নোৱাৰা হৈ গৈছে প্ৰভু আকে শুনি ভ্ৰমই মূৰমতি কতো বোলে কৰ্ম কৰা কতো বোলে পৰিহৰা কোনো ঋষিমুনিয়ে কৈছে কৰ্ম মাৰ্গক আশ্ৰয় কৰা কোনোৱে কৈছে হেৰা কৰ্ম মাৰ্গ ত্যাগ কৰা
মিলৈ আত মনত সংশয়। এইখিনি শুনি শুনি মোৰ মনত সংশয় আহি পৰিছে। প্ৰভু তুমি বিনে নাহি আন, তুমি শিৱ সৰ্বজান, বুজাই ইটো কহিও নিশ্চয়। হে প্ৰভু তুমি সৰ্বজানন্তা, তুমিয়ে হলা শিৱ, তুমিয়ে হলা মংগলময়। গতিকে তোমাৰ সমান প্ৰাণবন্ধু মোৰ দ্বিতীয় এজন নাই। সেইকাৰণে তুমি মোক সকলোখিনি কথা বুজাই দিয়া প্ৰভু, জানিবৰ ইচ্ছা আছে আমাৰ। হেৰাম সংসাৰ গৰ্তত ইটো পৰিল সমস্ত লোক, তাতে দংখিলে ককাল সৰ্পে, পৰম কৃপায় আবে বাক্য অমৃত কখিনচি, উদ্ধাৰিও জগতৰ বাপে। হে প্ৰভু তুমি মোক পৰম জ্ঞানৰ সন্ধান দি তুমি মোক এই জগতৰ পৰা উদ্ধাৰ কৰোৱা প্ৰভু। নহ'লে সংসাৰ গৰ্তত পৰি আছোৱে, আকৌ সময়ৰূপী সৰ্পৰ দংশনত কেতিয়া মৃত্যু হয় তাকতো আমি নাজানো প্ৰভু। গতিকে তোমাৰ বাক্যৰ অমৃত পান কৰোৱাই আমাক তুমি এক কণিকা কৃপা বৰ্ষণ কৰা। এই বুলি উদ্ধৱ মহন্তই ভগৱন্তৰ চৰণত সেৱা নিবেদন কৰিছে। ৰাম ভকতৰ দেখি তাপ, আকুল জগত বাস, হলুতক নেত্ৰ ভৈলৱাতি, নহহে হৃদয় দেখি শোক পৰিহৰা সখী, প্ৰবোধন্ত উদ্ধৱ মাতি। উদ্ধৱ ভকতৰ দুখ দেখি ভগৱন্ত পুৰুষৰ চকুৰ পৰা দুধাৰি চকু পানী বৈ আহিছে, আৰু সেই চকুলো মুচি মুচি উদ্ধৱক কৈছে, নহহে হৃদয় দেখি শোক পৰিহৰা সখী। হেৰা উদ্ধৱ, তোমাৰ দুখ দেখি ময়ো থিৰেৰে থাকিব পৰা নাই। প্ৰবোধন্ত উদ্ধৱক মাতি, বুধ মানে হ'ল জ্ঞান। উদ্ধৱ তুমি সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ আমি আগবাঢ়িব বিচাৰিছো। তুমি সাৱধান হোৱা উদ্ধৱ, তুমি দুখ ত্যাগ কৰা, তুমি শোক ত্যাগ কৰা। ও ৰাম জানা মায়াময় ইটো, সংশয় পুছিলা যিটো, শুনিও উদ্ধৱ তুমি তাৰ, জ্ঞানে গতি কৈ বেদ লৱা তাৰ পৰিছেদ, আছই জ্ঞান ভকতিৰ মাজে। সেই উদ্ধৱে মায়াময় সংসাৰৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় শুনিও উত্তৰ তুমি তাৰ, জ্ঞানে গতি কবৈ বেদ লৱা তাৰ পৰিছেদ। জ্ঞানতে যে জীৱৰ গতি হ'ব এই কথাটো বেদে কোৱাটো সঁচা। লৱা তাৰ পৰিছেদ তোমাক আমি তাৰ বিষয়ে ক'ব বিচাৰিছো, চিনাকি দিব বিচাৰিছো। আছই জ্ঞান ভকতিৰ মাজে। সেই জ্ঞান তত্ত্ব ভক্তিৰ লগতহে যোগ হৈ আছে। ভকতি কৰন্তে জানা আপুনি উপজয় জ্ঞান, যোগ চিন্তি মৰৈ মিছা কাজে। যদি উদ্ধৱ তুমি ভক্তি কৰা বা এটি জীৱতত্ত্বই ভক্তি কৰে, তেতিয়াহ'লে ভক্তিৰ মাজতে জ্ঞানটো নিহিত হৈ আছে। ভক্তি কৰা মাত্ৰকে জীৱই আপোনা আপুনি জ্ঞান লাভ কৰিব পাৰে।
যুগ চিন্তি মৰৈ মিছা কাজে যুগ মানে সময় সময়ৰ লগে লগে কৰিব লগা কৰ্মখিনি নকৰিলেনো কি হ'ব এইটো এবাৰো নভবাকৈ আমি কৰ্মটো কৰিবই লাগিব আমাৰ পৰম্পৰা বুলি ভাবি কৰি থকাখিনিয়ে হ'ল ভক্তিৰ বিপৰীত চিন্তাখিনি ভক্তিৰ বিপৰীত চিন্তাখিনি ভক্তি কৰিলে ঈশ্বৰৰ নাম আশ্ৰয় কৰিলে জীৱৰ পৰম মংগল হয় আৰু ভক্তিৰ মাজতে জ্ঞান কৰ্ম দুইটা বস্তু নিহিত হৈ আছে যদি ভক্তিক আশ্ৰয় নকৰি যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা শ্ৰাদ্ধ পিণ্ড হোম ব্ৰত তীৰ্থ স্নান আদি কৰ্ম মাৰ্গক আমি আশ্ৰয় কৰোঁ জ্ঞান মাৰ্গক আশ্ৰয় কৰোঁ তেতিয়াহ'লে জীৱৰ কেতিয়াও মংগল হ'ব নোৱাৰে গতিকে উদ্ধৱ জীৱৰ মংগলৰ বাবে এখন দুৱাৰেই খোলা আছে সেই দুৱাৰখনৰ নাম হ'ল কেৱল ভক্তি ভক্তি নামৰ ব্যৱস্থাটোক পালন কৰিলে জীৱৰ পৰম মংগল সাধন হ'ব ও ৰামে আউৰ কি তোমাত বাজ জ্ঞানতো নাহি গৈ কাজ কেৱলে ভকতি তৰৈ লোক মোৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি পাৱয় প্ৰয়াসে আহি মোক হেৰা উদ্ধৱ তোমাৰ বাহিৰে মোৰ দ্বিতীয়জন পৰম বান্ধৱ আৰু নাই সেইকাৰণে আউৰ কি তোমাত বাজ তোমাৰ বাহিৰে মোৰ দ্বিতীয়জন নাই জ্ঞানতো নাহিকৈ কাজ জ্ঞানৰ দ্বাৰাও জীৱৰ পৰম মংগল নহয় কৰ্মৰ দ্বাৰাও জীৱৰ পৰম মংগল নহয় কেৱলে ভকতি তাৰৈ লোক কেৱল ভক্তিৰ দ্বাৰাহে জীৱৰ তাৰণ হ'ব আৰু সেই ভক্তি হ'ল মূৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ এতেকে মুকুতি পাই বা কহিলো স্বৰূপ 11টা ইন্দ্ৰিয়ৰ মন নামৰ ইন্দ্ৰিয়টোক ভাই বুলি কোৱা হৈছে হেৰা মন ভাই তুমি কৰ্ণহন্তে পদ্ম মুখখন্তে চৰণৰ খন্তে হস্ত খন্তে বাক্যৰ দ্বাৰা কেৱল কৃষ্ণ নামত আশ্ৰয় গ্ৰহণ কৰা আৰু সেই নামত আশ্ৰয় গ্ৰহণ কৰাৰ বাবে মূৰ গুণ নাম স্মৰি ৰূপ হৃদয়ত ধৰি পাৱৈ অপ্ৰয়াসে আশী মোক সেই জীৱতত্বই অনায়াসে মোৰ পূৰ্ণ কৃপা লাভ কৰিব পাৰিব উদ্ধৱ এই বুলি ভগৱন্ত পুৰুষে উদ্ধৱ মহন্তৰ আগত উত্তৰ প্ৰদান কৰিছে উদ্ধৱ তুমি আৰু এটা কথা মোক সুধিছিলা কৰ্মৰ বিষয়ে তাৰ বিষয়ে কওঁ শুনা ও ৰামে কৰ্মৰো পুছিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰো আমাৰ জনম গুৱাই বৃথা নুশুনৈ আমাৰ কথা তাৰে সে কৰ্মত অধিকাৰ উদ্ধৱ তুমি কৰ্মৰ বিষয়ে মোক সুধিছিলা তাকো তোমাৰ আগত কওঁ শুনা যিটো নাম নধৰোই আমাৰ যিজনে আমাৰ নাম আশ্ৰয় কৰি বেয়া পায় যিজনে আমাৰ নাম মুখেৰে উচ্চাৰণ কৰি বেয়া পায় যিজনে আমাৰ নাম দুখন কাণ থকাৰ পাছতো শুনিবলৈ ইচ্ছা নকৰে তেওঁলোকে কোৱা হৈছে কৰ্ম মাৰ্গৰ ব্যৱস্থাত থকা কলিৰ মলমতি মনুষ্য কৰ্মৰ পুছিলা বাণী কৰ্ম মাৰ্গৰ দ্বাৰা জীৱৰ মংগল হ'বনে নহয় এইটো তুমি জানিব বিচাৰিছা তেতিয়াহ'লে তোমাক কওঁ তাকো শুনা মহামানী সেইখিনিও আমি তোমাক ক'বলৈ আগবাঢ়িছোঁ যিটো নাম নধৰোই আমাৰ যিজনে আমাৰ নাম বেয়া পায় জনম গুৱাই বৃথা তেওঁলোকৰ জীৱনটো বিফল হয়
নুশুনৈ আমাৰ কথা আমাৰ নাম কৰ্ণহন্তে নুশুনাৰ বাবে তাৰেহে কৰ্মত অধিকাৰ তেওঁ কৰ্মত আকৌ অধিকাৰ আছে বুলি শাস্ত্ৰই আমাক সিদ্ধান্ত এটা দিলে এটা কৰ্ম মাৰ্গৰ অধিকাৰ কাৰ আজি আপুনি আমি সমস্ত জনা আহি নামঘৰত উপবিষ্ট হৈছো নামঘৰত কৃষ্ণ নাম আশ্ৰয় কৰিছো তাৰ মানে উত্তৰটো হ'ল আমি কৃষ্ণ নাম ভাল পাওঁ ভকতৰ সংগ ভাল পাওঁ গতিকে আমি কৰ্ম মাৰ্গক আশ্ৰয় কৰাৰ অধিকাৰটো গুৰুজনা আমাক নাই দিয়া ৰাখিলাহা কৰ্মকাণ্ড অজ্ঞানীৰ পদে কৰ্মিক নুবুচে পৰম আপদে গুৰুজনাই কৰ্মকাণ্ড মাৰ্গটো ৰাখি থৈ গৈছে কেৱল অজ্ঞানীসকলৰ কাৰণে আৰু যদি কৰ্ম মাৰ্গটো আমি জ্ঞানীসকলে কৰোঁ তেতিয়াহ'লে তাৰ পৰা জীৱৰ মংগল সাধন নহয় গতিকে মংগলৰ অৰ্থে কেৱল কৃষ্ণ নাম আৰু যিসকলে কৃষ্ণ নাম আশ্ৰয় কৰি ভাল পায় স্বধৰ্ম বুলি আগবাঢ়ি আহিলো সেইসকলে বাকীখিনি কৰ্ম নকৰাকৈ অনায়াসে মুক্ত হৈ থাকিব পাৰে পঞ্চখনা পাপৰ কথা কৈছে খুব সুন্দৰভাৱে সেই পঞ্চখনা পাপৰ পৰা পৰিত্ৰাণ পাব পাৰিলে জীৱতত্বৰ পৰম মংগল সাধন হয় দেৱঋণ ঋষিঋণ ভূতঋণ পিতৃঋণ আৰু পুষ্যঋণ বুলি কোৱা হৈছে এই পাঁচটা পাপৰ পৰা পৰিত্ৰাণ পাবলৈ পাঁচটা কৰ্মৰ পৰা নিজক উদ্ধাৰ কৰিবৰ বাবে আমি কি কি কৰ্ম কৰোঁ সকলোৰে জ্ঞাত যে হোমে দেৱ ঋণ তৰ্পণে ঋষিৰ বলিদানে ভূত শ্ৰাদ্ধ আদিয়ে পিতৃৰ হোম যজ্ঞৰ দ্বাৰা দেৱতাৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ তৰ্পণ প্ৰক্ৰিয়াৰে ঋষিৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ বলি আৰু দান প্ৰক্ৰিয়াৰ দ্বাৰা ভূতৰ ঋণৰ পৰা মুক্ত হ'ব পাৰোঁ শ্ৰাদ্ধ পিণ্ড কৰ্মৰ জৰিয়তে পিতৃ মাতৃ পৰলোকগামী হ'লে আমি সেই ঋণটোৰ পৰা মুক্ত হ'ব পাৰোঁ তাৰ পাছত সমভাৱে সুহৃদ জনৰ খোজে ঋণ এহি ভাৱে ঋণী সদা ভকতি বিহীন শেষত কৈছে যে সমভাৱে সুহৃদ জনৰ খোজে ঋণ এটি শিশু এই সংসাৰলৈ আহিলে সেই শিশুটিক পালন পোষণ ভৰণ পোষণ দিয়া দায়িত্ব কেৱল পিতৃ মাতৃৰে নহয় সকলোৱে ইকুলা সিকুলাকৈ লওঁতে লওঁতে সন্তানটো ডাঙৰ হয় আকৌ সন্তানটোৰ লগত যিখিনি জ্ঞান মাৰ্গৰ দৰ্শন জড়িত হৈ থাকে তাক সহায়ৰ হাত আগবঢ়াইছে আমাৰ বংশ পৰিয়াল ইষ্ট মিত্ৰ কুটুম্ব আদিসকলে এতিয়া সেইসকলৰ প্ৰতি ধাৰ পৰিশোধ কৰাৰ একমাত্ৰ উপায়টোৱে হ'ল যে সমভাৱে সুহৃদ জনৰ খোজে ঋণ তাৰমানে মোৰ এজন ককাইদেউ আছে ককাইদেউক মই যি ধৰণে শ্ৰদ্ধা ভক্তি কৰোঁ সেৱা নিবেদন কৰোঁ সন্মান জনাওঁ তদনুৰূপ গাঁওখনত বা অঞ্চলটোত থকা প্ৰত্যেকজন ককাই সম্বন্ধীয়া লোকৰ প্ৰতি আমি সেই ভাৱনাটো আনিব লাগিব এজন ব্যক্তিৰ এগৰাকী ভনীয়েক আছে সেই ভনীয়েকগৰাকীৰ প্ৰতি যিটো মৰম স্নেহ শ্ৰদ্ধা ভক্তি ককায়েকৰ থাকে গাঁওখনৰ বা অঞ্চলটোৰ প্ৰত্যেকগৰাকী ভনীয়েকৰ বয়সৰ ছোৱালীৰ প্ৰতি সেই ককায়েকজনৰ শ্ৰদ্ধা ভক্তিটো থাকিব লাগিব এনেধৰণে সমভাৱাপন্ন হৈ জীৱতত্ত্বই সমভাৱে সুহৃদ জনৰ খোজে ঋণ এই ঋণটোৰ পৰা মুক্ত হৈ থাকিব পাৰে এইটো শাস্ত্ৰই কৈছে কিন্তু মনত ৰাখিবা এহি ভাৱে ঋণী সদা এনেকৈ নিৰন্তৰে কৰ্ম কৰি থাকিলেও ঋণী সদা সদা সৰ্বদা সেই ব্যক্তিজন ধাৰুৱাই হৈ থাকে এহি ভাৱে ঋণী সদা ভকতিবিহীন তেওঁ যদি ভক্তিক আশ্ৰয় নকৰাকৈ কৰ্মখিনি কৰে তেতিয়াহ'লে তেওঁ বিফল জীৱন বুলি কোৱা হৈছে ঋণৰ পৰা মুক্ত হৈ থাকিব নোৱাৰে এতিয়া আমি বা কোনটো কৰিছোঁ এতিয়া নিজে নিজেহে বুজিব পাৰিম ভগৱন্ত পুৰুষে কিন্তু শাস্ত্ৰসন্মতে আমাক উত্তৰবিলাক এনেকৈ প্ৰদান কৰিছে কৰ্মৰো পুচিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আমাৰ জনম গুৱাই বৃথা নুশুনৈ আমাৰ কথা তাৰেহে কৰ্মত অধিকাৰ
উদ্ধৱ তুমি জানিব বিচাৰিছিলা কৰ্মৰ বিষয়ে আমি কওঁ শুনা যিটো নাম নধৰৈ আমাৰ যিজনে আমাৰ নাম শুনি আমাৰ নাম কৈ বেয়া পায় কৰ্মৰো পুছিলা বাণী তাকো শুনা মহামানী যিটো নাম নধৰৈ আমাৰ জনম গুৱাই বৃথা নুশুনৈ আমাৰ কথা তাৰে খে কৰ্মত অধিকাৰ যিজনে আমাৰ কথা শুনি বেয়া পায় যিজনে আমাৰ কথা আশ্ৰয় কৰি বেয়া পায় সেইজনে জনমটো বিফলে পঠিয়ায় আৰু তেওঁহে কেৱল কৰ্ম মাৰ্গত অধিকাৰ আছে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে এতিয়া আপুনি আমি কৰি থকা চিন্তা ব্যৱস্থাবিলাক পালন কৰাই ব্যৱস্থাবিলাক কৰ্ম মাৰ্গৰ দ্বাৰা হৈছে নে জ্ঞান মাৰ্গৰ দ্বাৰা হৈছে নে কেৱল শাস্ত্ৰত কোৱা ভক্তি মাৰ্গৰ মাধ্যমেৰে হৈ আছে সেইটো আমি প্ৰত্যেককে নিজে নিজেহে এতিয়া বুজি পাম শাস্ত্ৰ পঢ়িলে শুনিলে জীৱতত্বৰ পৰম জ্ঞান লাভ হয় বুলি কৈছে এতিয়া দিনৰ দিনটো ঘণ্টা জুৰি আমি কৃষ্ণ নাম আশ্ৰয় কৰিছোঁ এতিয়া আমাৰ মনটো শুদ্ধ হৈছে নে নাই এতিয়া আমি ঈশ্বৰক দেখা পাইছোঁ নে নাই পোৱা এই কথাখিনি আমি প্ৰত্যেককে নিজে নিজে হৃদয়ংগম কৰিলে উপলব্ধি কৰিব পাৰিম এনেধৰণে ভগৱন্ত পুৰুষৰ আগত আগবঢ়াই দিয়া উদ্ধৱ মহন্তৰ প্ৰশ্নৰ উত্তৰ ভগৱন্ত পুৰুষে খুব সুন্দৰভাৱে প্ৰকাশ কৰিছে ও ৰাম শ্ৰৱণ কীৰ্তন কৰা সুখে সংসাৰ কতৰা দিয়া মোৰ চৰণত চিত্ত গতিকে কৃষ্ণ নাম শ্ৰৱণ কৰা কৃষ্ণ নাম কীৰ্তন কৰা সুখে সংসাৰৰ পৰা তৰি যাব পাৰিম